বুজিল যাতে তাতে এটা কুকুৰো সোমাব পৰা পৰিস্থিতি নাছিলে। ইমান আৰক্ষী থকাৰ পিছত আজি কেনেকৈ পুনৰ উদ্ধাৰ কৰা হ'ল আকৌ এই নিষিদ্ধ মাংস? এই প্ৰশ্নটো আমি বহুত কেইজনে কিবা গাফিলতি আছে বুলি ভাবে নেকি? মই কোৱা কথাটো সেই কোৱেশ্যনটো লৈ আমি বহুতে এই কথাটো কোৱেশ্যনটো আমি উঠাইছোঁ। তেখেতসকলে কৈছে উত্তৰটো আমাক সোনকালে যিমান সোনকালে পাৰে কালপ্ৰিটক ধৰি উত্তৰটো দিব। আজি বজাৰৰ যোনটো পৰিস্থিতি হ'ল এইটো আচলতে কি হৈছিলে? বজাৰৰ পৰিস্থিতি মই নিজে দেখা নাই, কিন্তু যিখিনি শুনা পাইছোঁ হয়তো ক্ষোভ স্বাভাৱিকভাৱে থাকিব, ক্ষোভৰ উদগীৰণ হৈছে। কোনোৱে ভাবিছে যে আমাৰ ক্ষোভ তেনেকুৱা হৈছিল, ইমান উদগীৰণ নহ'লে হ'লহেঁতেন, অলপ মন কচাকচি হৈছিল, কিন্তু সেইটো অভিপ্ৰেত নহয়। এতিয়া কি হ'ল ৰিজাল্টটো কি হ'ল? আপোনালোকৰ যোনটো মিটিং হ'ল প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা ল'ব আৰু আমি চবে চাম যাতে আমাৰ এনেকুৱা কথা আৰু হ'ব নাপায়। আপুনি ভাবে নেকি যে ধুবুৰীৰ যিমানে মছজিদ হওক মন্দিৰ হওক সেইবোৰত CCTVৰ তেনেকুৱা ব্যৱস্থা কৰা হওক, তেনেকুৱা ধৰণৰ কিবা ডিচিশ্যন বা তেনেকুৱা সিদ্ধান্ত জিলা প্ৰশাসনক সেইটো কৰিব পাৰিলে ভাল আছিল, কিন্তু ইজি নহয়, কথাটো ইজি নহয়। কাৰণ ধুবুৰীত more than 100 মন্দিৰ আছে, বহুত সংখ্যক আমাৰ মছজিদো আছে। যিহেতু তাত দুবাৰকৈ তিনিবাৰ হৈছে সেইটো মন্দিৰত তেনেকুৱা ধৰণৰ চেঞ্চিটিভ এৰিয়া আৰু য'ত হৈ আছে ঘটনাটো, এইটো ক্ষেত্ৰত CCTVৰ তেনেকুৱা ব্যৱস্থা কৰিলে ভাল বুলি আপোনালোকে ভাবে নেকি? ভালতো হয়, কিন্তু মানুহ যদি সজাগ হয় আৰু ৰাইজ যদি দুষ্কৃতিকাৰী মানুহক আইডেণ্টিফাই কৰে তেনেহ'লে এনে নোহোৱা হ'ব বস্তুটো। নহয় চাওক, এটা কথা আগৰ পাষ্ট ইতিহাস আছে। এই আগত যেনেকুৱা ধৰক এইবিলাক ঈদৰ সময়তে ভলেণ্টিয়াৰ কৰা হয় বা আপোনাৰ কি বুলি কয় হোমগাৰ্ডৰ প্ৰতিটো মন্দিৰত তেনেদৰে দিয়া ব্যৱস্থা কৰা হৈছিলে। তো শনিবাৰ ৰাতি যেতিয়া আপোনাৰ নাৰিয়া বেৰ ভাঙি যোনটো মন্দিৰত এই ধৰণৰ এটা ঘটনা ক্ষতিকাৰক পৰিস্থিতি কেদাৰত, তো সেই সময়তে আৰক্ষী তাৰ পৰা আপোনালোকে সেইটো শিক্ষা ল'ব লাগিছিল যে এই ঘটনা কিন্তু ধূৰিত হ'ব পাৰে। 1 নম্বৰ। 2 নম্বৰ মই আৰু প্ৰশ্নটো এড কৰি দিওঁ। আজি যেতিয়া 11:30 12টা বজাত মই ভিডিঅ' ল'বলৈ গৈছিলোঁ তেতিয়া কিন্তু আৰক্ষী গিজা আছিলে আৰু তাৰ ছাইডে দেখা গৈছে আপোনাৰ বহুত জেগাৰ একদম এতিয়া যদি আপুনি যায় হয়তো মোৰ নিউজৰ পিছত সেইবিলাক ক্লিয়াৰ কৰা হৈছে। এই বস্তুটো চাফা কৰাৰ দায়িত্ব আছিল না প্ৰশাসনৰ? একদম মন্দিৰৰ কাষত য'ত তাতে পোৱা গৈছে বস্তুটো এতিয়াও লেতেৰা আপোনাৰ জাবৰ জোঁথৰৰ পেকেট পৰি আছে, তাতে কি আছে কোনো গম নাপায়। আচ্ছা, এতিয়া কথা হ'ল প্ৰথম কুৱেশ্যনটো কি আছিল আপোনাৰ? কেদাৰৰ কথাটো চাওক, কেদাৰৰ কথাটো হোৱাৰ পিছত মই আশা কৰোঁ নিশ্চিতভাৱে আৰক্ষীয়ে কিছু শিক্ষা তেখেতসকলে লৈছে যাতে ৰিপিটেডলি নহয়, কিন্তু ক'ৰবাত এটা লেপছ নিশ্চয় আছিল, নহ'লে ঘটনাটো আজি নঘটিল হয়, সেইটো কথাটো হয়। আৰু দ্বিতীয় কথা আপুনি যিটো চাফ চিকুণ কৰাৰ কথাটো কৈছে, চাফ চিকুণ কৰাৰ কথা আমাৰ মিউনিচিপালিটিক ফোনেৰে জনোৱা হৈছিল পুলিচ প্ৰশাসনৰ পৰা, কিন্তু যেতিয়া জনোৱা হৈছিল তেতিয়া অলৰেডি মানুহৰ মাজত কিবা এটা গণ্ডগোল হৈছে, কিবা এটা কৰি চেঞ্জ এটা হৈছে। আন অলমষ্ট অল চাফাই কৰ্মীজ সিহঁতৰ ৰাতিপুৱাৰ কাম কৰাৰ পিছত দে হেভ লেফ্ট, সিহঁতৰ শিডিউল ডিউটি টাইম কাম কৰে। তো মই যিমানখিনি জানো সন্ধিয়া তেখেতসকলে আকৌ গৈছে পুলিচ প্ৰশাসনৰ লগত লৈ আৰু এইখিনি বস্তুটো ক্লিয়াৰ কৰে। নিউজৰ লগত ইয়াত কোনো সম্পৰ্ক নাই। মই নিজে গৈছিলোঁ, হ'ব পাৰে দেট মে বি এ কোইনচিডেন্স, আপুনিও নিউজ দিছে, ঘটনাটো ঘটিছে। বস্তুটো চাওক, আমি ভিডিঅ' কৰি আনিছোঁ, তাৰপিছতো দেখা গ'ল যেতিয়া 11:30 12টালৈকে আমাৰ ভিজুৱেলছ আছে, তেতিয়া কিন্তু আৰক্ষী তাতে এনচাৰ দিয়াৰ কাৰণে যিকেইজনে গিজগিজি আছিল তেখেতসকলে এনচাৰ দিব, এইটো মই নাজানো। মিউনিচিপাল বৰ্ডক জনোৱা যেতিয়া হৈছে আমি ষ্টাফ পঠাইছোঁ পুলিচে। আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি ভাবে নেকি? একবাৰো নহ'ব। মই তেনেহ'লে কেনেকৈ আহিলে তাত সম্পূৰ্ণ ব্যৰ্থতা নহয়, কিন্তু আৰক্ষীৰ হয়তো ক'ৰবাত নেগলিজেঞ্চি নহয়, ক'ৰবাত লেপছ হৈছে, তেখেতসকলে কিবা এটা বস্তু হয়তো আগতে ভাবিব পৰা নাই। যেনেকৈ যিমান পুলিচ ৰাতিপুৱাৰ ফালে আছিল তেতিয়ালৈকে কিন্তু আজিৰ ঘটনাটো ঘটা নাছিল, হয়তো অলপ দেৰি হোৱাৰ পিছত ঘটনাটো ঘটিল, কিন্তু নিশ্চয় ক'ৰবাত এটা কিবা সৰু সুৰা নিশ্চয় গণ্ডগোল আছিল, কিন্তু এটা ডাঙৰ ঘটনা হৈ গ'ল। বনাই দিয়া হ'ল, তাৰপিছত আজি পুনৰ তাত আকৌ তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসন যিহেতু এতিয়ালৈকে 24 ঘণ্টা পাৰ হৈ গ'ল, কোনো এজন দুষ্কৃতিকাৰীক ধৰিব পৰা নাই, আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি ভাবে নেকি আপুনি? নাই, এইটো মই এতিয়ালৈকে নাভাবোঁ, কাৰণ এইটো আৰক্ষী নিজেই কৈছে যে যিকোনো বস্তু ওলাবলৈ এটা সময় লাগিব, সময় দৰকাৰ। আৰু কালি যিটো ঘটনা হৈ গ'ল, আকৌ আজি ছেইম ঘটনা হৈ গ'ল, তো সেইটো ঘটনালৈ ইহঁতে ব্যস্ত আছে। এইটোত হয়তো ইহঁতে সময় দিয়া নাই, কাৰণ ইহঁতে আজিও মিটিঙতে কৈছে যে আমি সময় অনুসাৰে এইটো চব ওলাই যাম। এটা কথা, সেইটো এই ঘটনাৰ গইনা লৈ পেলাই টাউনখনত এটা উত্তেজনাময় পৰিস্থিতি, প্ৰায় 12 বছৰ মূৰত কিন্তু সেই বস্তুটো আমি ফেচ কৰি আছোঁ। এতিয়া কথাটো হৈছে যে এই ঘটনা ঘটিলে সাধাৰণ মানুহৰ কিন্তু দিগদাৰী হয়, বা খাটি খোৱা মানুহ যিবিলাক আছে তেওঁলোকৰ আজি দোকান পোহাৰ বন্ধ হৈ গৈছে। সেই ক্ষেত্ৰত এটা
উৰাবাতৰি সদায় গা কৰি আছে এই উৰাবাতৰি বা সেই ক্ষেত্ৰত আপোনালোকে কিবা এৱাৰনেছ প্ৰগ্ৰাম কৰিব বা কাৰোবাক এই ধৰণৰ কিবা বুজান টুজান দিয়াৰ চেষ্টা আপোনালোকে কৰিব নেকি আপোনালোকৰ ফালৰ পৰা কেইজনৰ প্ৰচেষ্টা চলাওক যাতে এই যোনটো হৈ গ'ল ইয়াৰ পিছত যাতে আৰু এই ধৰণৰ কোনো ঘটনা নঘটে কোনো পক্ষৰ পৰা যদি নহয় এইবাৰ কিবা ভাবিছে নেকি না আমিতো চাওক আমাক আজি যিটো মিটিঙত হৈ গ'ল সেইটোতো উৰাবাতৰিৰ কথা প্ৰথমতে ওলাইছে তা আমিতো সবকে আহ্বান কৰি যাতে উৰাবাতৰিৰ কাণ নিদিয়ে আৰু যিটো আজি সবকে যাতে মিলিজুলি বস্তুটো আৰু যিটো দুষ্কৃতিকেতি মেইন তাক যাতে প্ৰশাসনৰ তৰফৰ পৰা আমাৰ তৰফৰ পৰা আমিও সবে চেষ্টা কৰিম যাতে কোনো চোৰাক ওলায় লগে লগে আমি প্ৰশাসনক চাওক আমি যদি ভাল হওঁ সদায় কণ্ট্ৰল হ'ব ধুবুৰী আমি ধুবুৰীয়ান সকলোৱে ধুবুৰীবাসী যদি এটা মন চিটুৱেশ্যন থাকে আমি সকলোৱে ধুবুৰীয়ান কোনো জাতি ধৰ্ম বেলেগ কথা যাৰ যাৰ আছে কিন্তু আমি যদি সদায় ভাবোঁ যে আমি ধুবুৰীয়ান গতিকে আৰু কালিৰ পৰা এইটো মই আশা কৰোঁ আৰু একো নহ'ব বুলি কি হ'ব মই ধুবুৰীবাসী সকলোকে আহ্বান জনাম যাতে প্ৰথম কথা যিটো কৈছে যে উৰাবাতৰিত কোনো কাণ নিদিব আৰু এইটোতো চাওক মানে এটা বাংলা ভাষাত কয় যে তিলক তাল বনাই দিয়ে চবে গতিকে সেইটো যাতে নহয় আপোনালোকে সকলোৱে মিলিজুলি যাতে শান্তিপূৰ্ণভাৱে যাতে চিটুৱেশ্যন ঠিক হয় কালি আজি যিটো বন্ধ হৈ গৈছে এইটো আমাৰ কাৰণে দুখ লগা বিষয় আমাৰ কাৰণে বেড নিউজ যে ধুবুৰীত এনেকুৱা ঘটনা ঘটি আছে ধুবুৰীৰ চব দোকান পোহাৰ বন্ধ গতিকে এইটো যাতে আৰু কালি নোলায় মই সকলোকে মই আহ্বান জনাইছোঁ নহয় ৰাজনীতিক মই ভাবোঁ যে এইটো কোনো ৰাজনীতিকৰ কোনো নহয় সেইটো কোনো দুষ্কৃতি কৰাৰ কাম কাৰণ ভাল মানুহ এইবিলাক নকৰে 163 ধাৰা সেইটোতো প্ৰশাসনৰ কথা আছে প্ৰশাসনে চিটুৱেশ্যন কণ্ট্ৰল কৰিবলৈ এইটো কৰিবই লাগিব ইয়াতকৈ বেয়া হ'লে ইয়াতে ব্লেক ধাৰাও লগাব পাৰে সেইটো প্ৰশাসনৰ কথা সেইটোত আমি কণ্ট্ৰল কৰিম আজি আমাৰ ডিচি ছাৰ আছিল এছ পি ছাৰ আছিল এডিশ্যনেল এছ পি ছাৰ আছিল DIG আছিল আৰু আমাৰ ধুবুৰীৰ গণ্যমান্য ব্যক্তিগত চবৰ লগতে আজি মিটিংটো হ'ল কি বিষয়ৰ যিটো যোৱাকালি বা আজি যিটো ঘটনা হৈ গ'ল যাতে আগন্তুক দিন নহয় সেইকাৰণে সকলোকে আহ্বান জনালে ইহঁতে যাতে ল এণ্ড অৰ্ডাৰ কোনে নাভাঙে সেইটো লৈ আলোচনা হ'ল আৰু যিটো হৈ গ'ল সেইটোতো পাষ্ট হৈ গ'ল এতিয়া আগন্তুক দিনত যাতে নহয় সেইকাৰণে আমাকে চবকে আহ্বান জনালে কিন্তু এটাকৈ দুটাকৈ ঘটনা দুদিন সংঘটিত হ'ল ধুবুৰীত এইটো কাৰ ভুলৰ কাৰণে চাওক ভুলটো মানুহৰে হয় কিন্তু ভুলটো এতিয়া ক'ত হয় সেইটোতো প্ৰশাসনে এইটো চিনাক্ত কৰিব কাৰ প্ৰশাসন নহয় মই এইটো নক'ম প্ৰশাসনৰ ভুল আছে প্ৰশাসনৰ ওপৰত দায়িত্ব দিয়া হ'ল যাতে দোষীক চিনাক্তকৰণ কৰি তাক উপযুক্ত শাস্তি দিয়ে ইমান আজি যোনটো মিটিং মোৰ প্ৰশ্নটো হৈছে কালি ইমান ডাঙৰ এটা ঘটনা ঘটিল সেই মিটিংটো কালি কৰিব লাগিছিল কালি এটা মিটিং হৈছে নোহোৱা না কালি মিটিং ইয়াত হোৱা নাই কালি মিটিং তাত মানে ঘটনাস্থল নহয় এইটো মানে সীমান্ত চেতনা মঞ্চত হৈছে আৰু আমাৰ ইয়াতে মাতিছিল তাৰপিছত দিছে অহাৰ অসম্ভৱ হোৱাৰ কাৰণে তাত মিটিংটো আকৌ ভেন্যুটো চেঞ্জ কৰি তাততো একচুৱেল মই নাছিলোঁ এখেতে আছে এখেতে জনাব ঠিক আছে বস্তুটো এনেকুৱা হৈছে যে আপোনালোকে বাৰে বাৰে কৈছে মই আপোনাৰ সাক্ষাৎকাৰ লৈছোঁ আপুনি নিজে কৈছে দায়িত্ব লৈ যে SOP মানি আমি কাম কৰিম তো সেইমতে আমি ধৰি লৈছোঁ কৰা হৈছে তাৰপিছতে কি ভাবে কোনোবা পক্ষই এই ধৰণৰ কিবা এটা অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে দুষ্কৃতিৰ কোনো পক্ষ নাথাকে ক্ৰাইম যেনেকৈ ইয়াৰ কোনো পক্ষ নাথাকে মই এইটো কোৱা নাই আৰু সবচেয়ে ডাঙৰ কথা যে আমি প্ৰত্যেকটো মছজিদ ঈদগাহ প্ৰত্যেক সময়ত এলান কৰিছোঁ আপোনালোকৰ জৰিয়তে মই সকলোকে বনাইছোঁ যাতে কোনো ধৰণৰ ভিডিঅ' ফুটেজ কোনো ধৰণৰ এইবিলাক নহয় মই আপোনালোকৰ চেনেলৰ জগতে পুরো ধুবুৰীবাসীক সকলোকে আমি আহ্বান জনাইছিলোঁ তাৰপিছত চাওক বহুতে এইটো একজন হয়তো নেগলিজেন্সিও কৰিছে সেইটো মই নকওঁ কোনে কৰিছে সেইটো মই এইটো প্ৰশাসনেহে ধৰাৰ উপায় আছে আমিতো এইটো কেনেকৈ ধৰিম যোৱাকালিৰ ঘটনাটো ইমানেই চেঞ্চিটিভ আছিল যে যোৱাকালি এটা ইমান